কৈছে জীৱৰ মৃত্যু নাই, এই দেহাটোহে থৈ যায়, এই আত্মাটো আকৌ বেলেগ এটা সজাত গ্ৰহণ কৰে। কৈছে যে যেনেকৈ এই এটা যুগটোৱে ইডাল বনলৈ গুচি যায়, এইডাল বন এৰি পেলাই সিডাল বনলৈ গুচি যায়, আৰু যেনেকৈ সাপে মুখ সলাই পেলাই আকৌ নতুন এটা জীৱন পায়। গতিকে কৈছে আমাৰ কৰ্মৰ ফলপ্ৰাপ্তি দেয়, ভাল কৰ্ম কৰিলে কি হৈছে আমি ভালত আকৌ কৰ্ম অনুসাৰে জীৱ লয়। গতিকে আমি কৰ্ম অনুসাৰে আকৌ আমি এই দেহাটো থাকি পেলাই আকৌ ভাল যদি আমি কৰ্ম কৰোঁ আকৌ মনুষ্যই জন্ম পাওঁ। যদি বেয়া কৰিছোঁ আমি গৈ পেলাই বেয়া নৰকটোত মানে জন্ম ল'লে। নৰকটোত বুলি কৈছে যে গেলা দিনত এটা গেলা পোক জন্ম হয় যে সেইটোও জন্ম ল'বলৈ মানে কৰ্ম অনুসাৰে। আৰু তাতো কৈছে যে যদি আমি যে এই কৰ্মখিনি কৰিছোঁ এতিয়া আমিতো কোনেও নাজানো তেওঁ ক'ত জন্ম লৈছে। গতিকে আমি পিতৃ হৈ পেলাই আমি আজি পুত্ৰ আমি সকলোখিনিয়ে যদি তেওঁ হৈ কৰ্মভাগ কৰিছোঁ, সেই কৰ্ম অনুসাৰে তেওঁ যদি সেই গেলা দিনটোতো জন্ম লৈছে, সেইটো পোকটো মৰি পেলাই বা জীৱটো মৃত্যু হৈ আৰু এখাপ ওপৰলৈ গুচি যাব। তেতিয়া পুত্ৰৰ আশীৰ্বাদৰ দ্বাৰা আজি তেওঁহে আমি কৰ্মভাগ কৰিছোঁ। তেওঁ যদি সেই গেলা দিনটোতো জন্ম লৈছে, আমাৰ ভকতৰ আশীৰ্বাদৰ দ্বাৰা মানে এই নাম গুণৰ মহিমাৰ দ্বাৰা কি কৈছে তেওঁ সেই গেলা দিনটোতো কষ্ট, গতিকে সেই তাৰপৰা মৰি পেলাই আকৌ এখাপ মানে ওপৰলৈ যাব। কেনেকৈ যাব? চৰাই এটা হ'ব, পখিলা এটা হ'ব, তেনেকৈ ওপৰলৈ 84 কোটি আকৌ ইয়াতে জন্ম লয় বুলি কৈছে। তেওঁ যদি বহুত পুণ্য কৰি থৈছে তেতিয়া আকৌ মনুষ্যই জন্ম লৈছে। গম পাইছে কাৰণ মনুষ্যই হ'ল শ্ৰেষ্ঠ, এই সংসাৰৰ ভিতৰত মনুষ্যই শ্ৰেষ্ঠ। তাতোতকৈ আকৌ শ্ৰেষ্ঠ আছে কি ভগৱন্তৰ লগত বিলীন হৈ যায়। গতিকে আমাৰ এই 84 কোটি হাজাৰ জন্ম আমাৰ এইখন সংসাৰতে জন্ম ল'ব লৈ পেলাইহে জন্ম লৈ মনুষ্য জন্ম পায়। বহুত কষ্ট আছে। মনুষ্যইহে মানে জ্ঞানী বা সকলোখিনি পায় মনুষ্যই। 84 কোটি যোনি জন্ম লৈ পেলাইহে আমি মনুষ্য জন্ম পাইছোঁ বুলি কৈছোঁ কৰ্ম অনুসাৰে। আকৌ আমি এই মনুষ্য জন্মটো পাই পেলাই যদি আমি ভগৱন্ত বা ভাল কৰ্ম নকৰোঁ, ভালেই নকৰোঁ, তেতিয়া কি কৈছে আকৌ আমি মনুষ্য নহওঁ আৰু পশু পক্ষী পোক পৰুৱা গছ গছনি চব মানে আমি জন্ম লওঁ। চেইন চিষ্টেম কৰ্ম অনুসাৰে জীৱ জন্ম লয় বুলি কৈছে। যেন শৰীৰৰ সৰ্বে কল্প এৰে জীৱৰ সীমত পূৰ্ণ পূৰ্বৰ সংস্কাৰে সেই জীৱনুহে স্মৰক পিয়াব যেন বাল্য দেহ ধৰি উপজয় যোৱা হুৱে মধ্যকালে বাল্য যুৱা দুয়ো স্থানান্তৰ হয় বিধয় অৱস্থা কপালে। বাল্য যুৱা দ্বাৰা তিনি অৱস্থা একে দেহে পাৱে লোক বাল্য গুচি যেবে যুৱা কপাইলে ক তাত নাহি কেন শোক যেবে বোলা তাত আশ্ৰয় সাক্ষাৎ শিশু গুচি যুৱা ভৈল বাল্য যুৱা গুচি হেৰা বৃদ্ধ ভাইলা সাক্ষাতে প্ৰমাণ কৰিলোঁ। তাৰপৰা প্ৰমাণটো দি দিলে। আমি প্ৰথমতে শিশু হৈছিলোঁ, তাৰপিছতে অকণমান ডাঙৰ হ'লোঁ, যুৱা হ'লোঁ, তাৰপিছত আকৌ বৃদ্ধ হ'লোঁ। কোনোবাই জানো বোলে মই নহওঁ বুলি ৰখাব পাৰিছে জানো? গতিকে কৈছে সেইটো কালক্ৰমিক আমাৰ চলিয়ে থাকিব, হ'বই। যেবে বোলা বাল্য যুৱা জৰা ভৈলে তিনি কাল স্মৰে মনে যেবে পূৰ্ব দেহ অহংকাৰ নাহি উৎপত্তি প্ৰলয় কেনে
মন ইন্দ্ৰ প্ৰাণ সমস্তে থাকয় অৱস্থা হে দূৰে যায় তাতো সেই মতে শৰীৰ ৰাখে নষ্ট আত্মাৰ বিনাশ নাই জীৱৰ মৰণ কহে যিটো জন হবে মিছা মহাভাগ কৰ্ম সংস্কাৰে আনদয় হলবে পূৰ্ব দেহ কৰে ত্যাগ গোবিন্দে যে কয় বিষম বিষয় মনে চিন্তা ঘনে ঘন যেন বিছনাৰী স্বামী থাকন্তেও পৰপুৰুষোত্তম হেন জানি নৰ কৃষ্ণৰ শৰণ মধুপ্ৰিয়া কৰ্ণ ভৰি কৃষ্ণ বিনা প্ৰাণ কোনে কোন আছে আন ডাকি বোলা হৰি মহাত্মা ধৰিছোঁ